নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া কাতি মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ১৩ নৱেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। নামনি অসমতো কুখ্যাত কাশ্মীৰী জেহাদী সংগঠন জইচ-ই-মহম্মদ। নতুন দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত সাম্প্ৰতিক বোমা বিস্ফোৰণৰ পিছত বিভিন্ন মহলত উচ্চাৰিত হৈছে কাশ্মীৰৰ কুখ্যাত জেহাদী সংগঠন জইচ-ই-মহম্মদ চমুকৈ JEMৰ নাম। অৱশ্যে এতিয়ালৈ নিশ্চিত নহয় যদিও সন্দেহ কৰাৰ দৰে যদি সঁচাকৈয়ে সেই ভয়ংকৰ কাৰ বোমা বিস্ফোৰণত JEM জড়িত, তেন্তে নামনি অসমৰ বাবেও ই এক ভয়ংকৰ উদ্বিগ্নতাৰ বিষয়। কিয়নো বিগত ২০২৪ বৰ্ষৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIA অভিযানত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা JEMৰ সৈতে জড়িত ৪জনকৈ যুৱক জালত পৰিছিল। নিৰ্দিষ্ট এক তথ্যৰ ভিত্তিত NIAৰ এটি দলে অসম আৰক্ষীৰ STFৰ এটা দলৰ সহযোগত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই JEMৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত কৰায়ত্ব কৰিছিল চাহানুৰ ইছলাম, আবু তাহেৰ, জয়নাল আবেদিন আৰু চাহানুৰ আলম নামৰ ৪জনকৈ যুৱক। নামনি অসমৰ পৰা ৪জনকৈ সদস্য গ্ৰেপ্তাৰ হোৱাৰ পিছত কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেতবোৰ অঞ্চলতো সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ তৎপৰতা আৰম্ভ কৰা বুলি জন্ম দিছিল এক সন্দেহৰ। বিগত সময়ত বাংলাদেশৰ সাম্প্ৰতিক অস্থিৰতাৰ সুযোগ লৈ JEMৰ দৰে সক্ৰিয় জেহাদী আৰু মৌলবাদী শক্তিবোৰৰ সহযোগত জেহাদী শক্তিবোৰে নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দুৰ্গম অঞ্চলেৰে বাংলাদেশৰ পৰা অসম হৈ ভাৰতত প্ৰৱেশ কৰাৰো অৱকাশ নথকা নহয়। কিয়নো বিগত সময়ত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ প্ৰত্যক্ষ উচতনিত উত্তৰ পূব ভাৰতক লৈ চিকেন নেকক লৈ কেতবোৰ বিৰূপ মন্তব্য কৰি আহিছিল একাংশই। উল্লেখযোগ্য যে দিল্লী বিস্ফোৰণৰ ঘটনাৰ পাছতে সমগ্ৰ দেশতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীতো নিৰাপত্তাৰক্ষীয়ে বিশেষ সতৰ্কতা অৱলম্বন কৰাৰ লগতে তালাচী অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ ৰেল ষ্টেচন, বিমানবন্দৰসমূহত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। গুৱাহাটীৰ ৰেলৱে ষ্টেচনত CRPFে তালাচী অভিযান চলোৱাৰ লগতে যাত্ৰীসকলৰ মাজত মাইকযোগে সচেতন আৰু সতৰ্ক হোৱাৰ আহ্বান জনায়। ৰেল ষ্টেচনসমূহত ড্ৰোনৰ সহায়ত নিৰীক্ষণ কৰি থকা হৈছে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ প্ৰশাসনে সমদল, ৰেলী, মাৰাথন আদি কাৰ্যসূচী নিষিদ্ধ কৰিছে। মহানগৰ আৰক্ষীয়ে ভাৰতীয় নাগৰিক সংহিতা ১৬৩ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। লক্ষ্য ২০২৬ বিধানসভা নিৰ্বাচন। গৌৰৱ গগৈৰ আহ্বানত বিৰোধী ঐক্যৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন। আসন্ন ২০২৬ হ'ব লগা অসম বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লগতে নিজ নিজ ৰণনীতি প্ৰস্তুত কৰাৰ বাবে উঠি পৰি লাগিছে শাসকীয় দলৰ লগতে বিৰোধী দলসমূহো। এনে সময়তে ১২ নৱেম্বৰ ২০২৫ বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ আহ্বানত অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ বৈঠক। বিৰোধী ঐক্যৰ নেতা তথা প্ৰতিনিধিসকলৰ উপস্থিতিত এই বৈঠকখনি অনুষ্ঠিত কৰা হয়। আগন্তুক নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্যৰ শক্তিশালী কৰাৰ বাবে কংগ্ৰেছে আহ্বান কৰা অসম বিধানসভাত বুধবাৰে বিৰোধী দলসমূহৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনৰ সভাকক্ষত অনুষ্ঠিত এই বিশেষ বৈঠকখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদ্যুৎ বৰদলৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, CPI-MLৰ নেতা বিবেক দাস, কনক গগৈ, CPI-Mৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, সুশান্ত তালুকদাৰ, সাংসদ অজিত কুমাৰ ভূঞা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আদিয়ে অংশগ্ৰহণ কৰে। বৈঠকত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই বৈঠক ইতিবাচক আৰম্ভণি বুলি অভিহিত কৰে। লগতে তেওঁ কয় যে অসমৰ ৰাইজে বিৰোধীক একত্ৰিত হোৱাটো বিচাৰে। এই বৈঠকে সমগ্ৰ ৰাজ্যতে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব। একেদৰে কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়াই কয় যে এই বৈঠকৰ লক্ষ্য হৈছে নিৰ্বাচনমুখী পৰিৱেশ সৃষ্টি কৰা আৰু বিৰোধী দলসমূহৰ মাজত উন্নত সমন্বয় নিশ্চিত কৰা। জ্যেষ্ঠ নেতা তথা বিধায়ক মনোৰঞ্জন তালুকদাৰে এই আলোচনাক লৈ আশাবাদী বুলি মন্তব্য কৰে।
তেওঁ কয় যে এই বৈঠকৰ ফলাফলক লৈ আমি 100% আশাবাদী। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভূপেন বৰাৰ সময়ছোৱাতো বিৰোধী ঐক্যমঞ্চ গঠন হৈছিল যদিও কাৰ্যত ফলপ্ৰসূ নহ'ল। কংগ্ৰেছে বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি বিৰোধী ঐক্যমঞ্চ ভংগ হৈছিল আৰু কংগ্ৰেছ অবিহনে গঠন হৈছিল অসম সন্মিলিত মৰ্চা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিৰোধীৰ বৈঠকক টিভি চিৰিয়েল আখ্যা দি বিগত 4 বছৰে দেখি আহিছোঁ বুলি মুখ্যমন্ত্ৰীৰ কটাক্ষ। কালি দিছপুৰত অনুষ্ঠিত হৈ যোৱা বহুচৰ্চিত বিৰোধী দলৰ বৈঠকক লৈ তীৰ্যক মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে বিৰোধীৰ বৈঠকৰ টিভি চিৰিয়েলৰ 4.5 বছৰ আমি দেখি আহিছোঁ। ভূপেন বৰা সভাপতি হৈ থকাৰ সময়ত এনে মিটিং সপ্তাহে 10 দিনৰ মূৰত হৈ থকা সকলোৱে দেখি আছিল। দিল্লী হোটেলত লগ পাই চাহ জলপান খাই নিজৰ ভিতৰতে কথা পাতে, আকৌ বৈঠকৰ পৰা ওলাই আহিয়ে নিজৰ ভিতৰতে কাজিয়া কৰে। তেওঁলোকৰ যিহেতু কোনো নিউজ নাই, নিউজ ক্ৰিয়েট কৰিবৰ বাবে এনেধৰণৰ মিটিং মাজে সময়ে অনুষ্ঠিত কৰি আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আজমল এণ্ট্ৰি মাৰিব, মমতাই এণ্ট্ৰি মাৰিব। বিৰোধী জোঁটৰ আসন ভাগ বতৰা সম্পৰ্কত অখিল গগৈয়ে বিচাৰিব 20খন আসন, পিছে পাব এখন। যদি বেছি আকুৰগোজ কৰে তেন্তে পাব আৰু এখন। একেদৰে লুৰিণজ্যোতি গগৈয়ে বিচাৰিব 15খন, কিন্তু পাব 3খন। এই 3 আসন কোন কোন সমষ্টিত হ'ব মই কৈ দিব পাৰোঁ। এক কথাত ক'বলৈ গ'লে আজিয়ে আটাইয়ে বিচৰা আসনবোৰ মই আজিয়ে ভাগ বতৰা কৰি দিব পাৰোঁ বুলি কটাক্ষ কৰা দেখা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দিল্লী বিস্ফোৰণক লৈ উচতনিমূলক পোষ্ট। অসমত গ্ৰেপ্তাৰ 5জনকৈ লোক। শেহতীয়াকৈ সংঘটিত দিল্লী বিস্ফোৰণৰ ঘটনাৰ পটভূমিত অসম আৰক্ষীয়ে অনলাইন মাধ্যমত আপত্তিজনক আৰু উচতনিমূলক বাৰ্তা প্ৰচাৰ কৰাৰ অভিযোগত 5জনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা লোকসকল হ'ল ক্ৰমে মতিউৰ ৰহমান দৰং জিলাৰ, হাছান আলী মণ্ডল গোৱালপাৰাৰ, আব্দুল লতিফ চিৰাঙৰ, ৱাজউল কামাল কামৰূপৰ আৰু নুৰ আমিন আহমেদ বঙাইগাঁও। অসম আৰক্ষীয়ে জানিবলৈ দিছে যে সামাজিক মাধ্যমৰ জৰিয়তে ঘৃণা, বিভাজনমূলক ভাৱধাৰা বা সন্ত্ৰাসবাদক উৎসাহিত কৰা যিকোনো কাৰ্যত জড়িত ব্যক্তি বা গোটৰ বিৰুদ্ধে কঠোৰ আৰু তৎপৰতাৰে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰক্ষীয়ে লগতে ৰাইজক আহ্বান জনাইছে যাতে সামাজিক মাধ্যমত কোনো তথ্য বা উচতনিমূলক বিষয় শ্বেয়াৰ নকৰিব, কাৰণ এনে কামে সমাজত বিভেদ আৰু অশান্তিৰ সৃষ্টি কৰিব পাৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত পুনৰ লটাৰী খেল অনুষ্ঠিত কৰাৰ বাবে অনুমতি ৰাজ্য চৰকাৰৰ। ৰাজ্য চৰকাৰে কেতবোৰ চৰ্ত সাপেক্ষে ৰাজ্যত পুনৰ লটাৰী বা উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত পূৰ্বৰ এটা নিৰ্দেশনা খাৰিজ কৰি ৰাজ্যত লটাৰী অনুষ্ঠিত কৰা নকৰা সন্দৰ্ভত বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। এই নিৰ্দেশৰ পাছতেই কালি ৰাজ্যৰ বিত্ত বিভাগে ৰাস মহোৎসৱ, লক্ষী পূজা, দৌল উৎসৱ আদিত জিলা আয়ুক্তই এই খেলৰ বাবে অনুমতি দিব পাৰিব বুলি নিৰ্দেশ দিছে। অৱশ্যে ইয়াৰ বাবে লটাৰী অনুষ্ঠিত কৰা উদ্যোক্তা সমিতিয়ে লিখিতভাৱে জিলা আয়ুক্তৰ পৰা অনুমতি ল'ব লাগিব। জিলা আয়ুক্তই ইয়াৰ বাবে যাৱতীয় কৰ সংগ্ৰহৰ নিৰ্দেশ দিব লাগিব আৰু কৰ আদায় নিদিয়া সমিতিক লটাৰী অনুষ্ঠিত কৰাৰ অনুমতি দিব নোৱাৰিব বুলি নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জনজাতিকৰণৰ দাবীত টাই আহোমসকলৰ বৃহৎ প্ৰতিবাদ। জনজাতিকৰণৰ দাবীত উত্তাল উজনি নামনি অসম। অসমৰ 6 জনগোষ্ঠীয়ে ক্ৰমে টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয়ে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে। তাৰ মাজতে পুনৰ ৰাজপথলৈ ওলাই আহিল টাই আহোমসকল। জনজাতিকৰণৰ দাবীত 2 সহস্ৰাধিক লোকে বুধবাৰে তিনিচুকীয়া জিলাৰ ৰাজপথ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নো ST নো ভোট, মৰিলেও মৰি যাম, জনজাতি লৈ যাম, টাই আহোম ঐক্য জিন্দাবাদ, জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব, অৰুণাচলত বসবাস কৰা আহোমসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰক, বিজেপি চৰকাৰ হাই হাই আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এতিয়ালৈকে 140জন লোকৰ সাক্ষ্য গ্ৰহণ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত ক্ষিপ্ৰ গতিত চলি আছে আৰু এতিয়ালৈকে কমেও 140জন লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। এই ঘটনাৰ অনুসন্ধান চলাই থকা বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে মুম্বাই আৰু ছিংগাপুৰৰ পৰাও আৰক্ষীয়ে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিছে। উল্লেখযোগ্য যে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8 ডিচেম্বৰত এই ঘটনাৰ অভিযোগনামা দাখিল কৰা হ'ব বুলি ইতিপূৰ্বে প্ৰকাশ কৰিছে। তেওঁ লগতে এই ঘটনাত জড়িতসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব বুলিও স্পষ্ট কৰি দিয়া দেখা গৈছিল।
এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ জনজাতীয় লোকক বসুন্ধৰা আঁচনিৰ জৰিয়তে 50 বিঘা পৰ্যন্ত ভূমিস্বত্ব ৰাজ্যৰ জনজাতীয় লোকসকলক বসুন্ধৰা আঁচনিৰ অধীনত 50 বিঘা পৰ্যন্ত ভূমি অধিকাৰ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে বিৰছা মুণ্ডাৰ 150 সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি উদযাপিত জনজাতীয় গৌৰৱ বৰ্ষ পোষকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ মুঠ 4673টা জনজাতীয় পৰিয়ালক ভূমিস্বত্বপত্ৰ বিতৰণ কৰি এই কথা প্ৰকাশ কৰে তেওঁ লগতে কয় যে বসুন্ধৰা আঁচনিৰ প্ৰথম পৰ্যায়ত প্ৰায় 1.5 লাখ জনজাতীয় লোকে ভূমিপত্ৰ লাভ কৰিছিল যদিও আন বহু লোকে এই সুবিধা গ্ৰহণৰ বাবে আবেদন কৰা নাছিল পৈতৃকভাৱে অধিক ভূমি থকা এই লোকসকলৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে এগৰাকীকৈ জনজাতীয় ব্যক্তিক 50 বিঘাকৈ ভূমিৰ অধিকাৰৰ স্বত্ব প্ৰদান কৰিব বুলি তেওঁ ঘোষণা কৰে কালিৰ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে বড়ো ৰাভা কাৰ্বি আৰু গাৰো জনগোষ্ঠীৰ এই লোকসকলক ভূমিস্বত্বপত্ৰ প্ৰদান কৰি জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত এয়া অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ চিআৰডিৰ জিম্মাৰ ম্যাদ উকলা বীৰ ৰাছিদ খানৰ 10 নেতা সদস্যক আদালতত হাজিৰ কৰাব আজি ধন দাবী ভাবুকি আদি কেইবাটাও গোচৰত 5 দিনৰ বাবে চিআইডিৰ জিম্মাত থকা বীৰ ৰাছিদ খানৰ নেতা ৰন্তু পানীফুকন বিকাশ অসম বিৰাজ বল্লভ ৰিয়াজ আহমেদ মোহন আলী চিন্ময় দেৱ বিশ্বজিৎ দলে ইনামুল হক তন্ময় চিতিয়া আৰু উৎপল দত্ত আজি জিম্মাৰ তেওঁলোকৰ ম্যাদ উকলিব আটাইকে চিআইডিয়ে আদালতত হাজিৰ কৰি পুনৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ বাল্য বিবাহত জড়িত থকাৰ বাবে পদবী হেৰুৱালে পঞ্চায়তৰ প্ৰতিনিধিয়ে বিগত পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড সদস্য হিচাপে নিৰ্বাচিত হৈ তেওঁ পঞ্চায়তৰ সভানেত্ৰী হিচাপেও নিৰ্বাচিত হৈছিল তাৰ পাছতো পদবী হেৰুৱাবলগীয়া হ'ল এইগৰাকী মহিলা প্ৰতিনিধিয়ে বাল্য বিবাহত জড়িত হোৱাৰ বাবে নিৰ্বাচিত পঞ্চায়ত সদস্য পদ হেৰুৱাব লগা হৈছে মহিলা প্ৰতিনিধিগৰাকী নগাঁও জিলাৰ জুৰিয়া উন্নয়ন খণ্ডৰ মাহগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী ফৰিদা ইয়াছমিন ৱাৰ্ড সদস্য তথা পঞ্চায়ত সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত বিভাগীয়ভাৱে সম্পন্ন হোৱা তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত বুধবাৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা স্বাক্ষৰিত এক পত্ৰযোগে তেওঁক পঞ্চায়তৰ সদস্য পদৰ পৰা কৰ্তন কৰা হয় এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ ৰৈ বিনালে পাইৰেচি কৰি পাণবজাৰ আৰক্ষী জালত লখিপুৰৰ ৰফিকুল ইছলাম হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিমখন কথাছবি ৰৈ বিনালে মুকলি হোৱাৰ দিনৰে পৰা কথাছবিখন চাবলৈ হললৈ হিলদল ভাঙি ওলাই আহিছে ৰাইজ ইতিমধ্যে অসমীয়া ছবি জগতত এক নতুন দিগন্তৰ সূচনা কৰি বক্স অফিচৰ সকলো ৰেকৰ্ড ভাঙি দেশৰ বিভিন্ন চলচ্চিত্ৰগৃহতো সগৌৰৱে চলি আছে ৰৈ বিনালে ইয়াৰ মাজতে এছাম দুষ্ট চক্ৰ দৰ্শক ৰূপে চলচ্চিত্ৰগৃহত প্ৰৱেশ কৰি চিনেমাখন মোবাইলত ৰেকৰ্ডিং কৰি পাইৰেচি কৰি আহিছে এই ক্ষেত্ৰত আৰক্ষীৰ লগতে জুবিন ফেন ক্লাবৰ কঠোৰ স্থিতিৰ বাবে ইজনৰ পিছত সিজনকৈ লোক গ্ৰেপ্তাৰ হৈছে পাইৰেচি কৰা সন্দৰ্ভত এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ মঙলবাৰে অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে গুগলৰ সৈতে প্ৰশাসনত কৃত্ৰিম বুদ্ধিমত্তা বিষয়ক এখন অতি গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে এই বুজাবুজি চুক্তিৰ জৰিয়তে গুগল ক্লাউডে অসম চৰকাৰৰ বিভাগসমূহৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ সামৰ্থ্য বিকশিত কৰাৰ লগতে বিষয়াসকলৰ কৰ্মনিপুণতা বৃদ্ধি আৰু নাগৰিকসকললৈ চৰকাৰৰ সেৱাসমূহ অধিক সুচাৰু আৰু খৰতকীয়া বিতৰণত সুবিধা হোৱাকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ অত্যাধুনিক তথ্য প্ৰযুক্তি আধাৰ গঢ়ি তোলাত অসম চৰকাৰক কাৰিকৰী সহযোগিতা আগবঢ়াব এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি কৰে এই আঁচনিৰ অধীনত চলিত বছৰৰ 1 জানুৱাৰী বা তাৰ পাছত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়াললৈ ধনৰাশি প্ৰদান কৰা হ'ব আঁচনিৰ অধীনত সৰ্বাধিক 1 কোটি টকা ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা আৰু ন্যূনতম 2 কোটি টকাৰ বিমান দুৰ্ঘটনাজনিত বীমা প্ৰদান কৰা হ'ব একেদৰে সম্পূৰ্ণৰূপে বিকলাংগ হোৱা সকলৰ সৰ্বাধিক 1 কোটি টকাৰ বীমা আৰু আংশিকভাৱে বিকলাংগসকললৈ 80 লাখ টকাৰ বীমাৰ সুবিধা আগবঢ়োৱা হ'ব আঁচনিখনৰ অধীনত ন্যূনতম 10 লাখ টকাৰ ম্যাদী জীৱন বীমাৰ সুবিধাও আগবঢ়োৱা হ'ব ৰাজ্যখনৰ ঠিকাভিত্তিক আৰু ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীসকলকো এই আঁচনিৰ অধীনত সামৰি লোৱা হ'ব প্ৰিয় দৰ্শক আপোনালোকে বাতৰিসমূহ চাই থাকিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে লগতে ভিডিঅ'টো যদি চাই ভাল পায় শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব এতিয়া জানি লওঁ হওক আজিৰ দিনটোৰ বতৰৰ বতৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ
তথ্য মতে 13 নৱেম্বৰ 2025 বৃহস্পতিবাৰৰ দিনটো অসমৰ বতৰ মুকলি আকাশৰ সৈতে ৰ'দ দিয়াৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 27 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 19 ডিগ্ৰী চেলছিয়াছৰ লগতে ৰাতি উষ্ণতা হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 5:40 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:36। এতিয়া আছো আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ভূটানৰ পৰা উভতিয়ে পোনে পোনে হাস্পতাললৈ বিস্ফোৰণত আহতক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ। দুদিনীয়া ভূটান ভ্ৰমণ সামৰি বুধবাৰে নিজৰ দেশত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ কিছু সময়ৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ দিল্লীত সংঘটিত বিস্ফোৰণত আহত লোকসকলক সাক্ষাৎ কৰিবলৈ লোকনায়ক জয়প্ৰকাশ নাৰায়ণ চমুকৈ LNJP চিকিৎসালয়ত উপস্থিত হয়। ভূটানৰ পৰা আহি দিল্লীত অৱতৰণ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে পোনে পোনে চিকিৎসালয়লৈ যায়। চিকিৎসালয়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে আহতসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈ আশু আৰোগ্য কামনা কৰে। এই সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰীক শীৰ্ষ বিষয়াসকলৰ লগতে চিকিৎসকে ভুক্তভোগীসকলৰ শাৰীৰিক অৱস্থা আৰু চিকিৎসা প্ৰদানৰ বিষয়ে অৱগত কৰে। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ইয়াত নিহত লোকসকলৰ হাওঁফাওঁ, কাণৰ পৰ্দা, অন্ত্ৰ, পেটৰ আন অংগ পৰ্যন্ত ফাটি যায়। গভীৰ ঘাঁ আৰু অত্যাধিক ৰক্তক্ষৰণ আৰু আঘাতৰ পৰাই ভুক্তভোগীসকলে মৃত্যুমুখত পৰা বুলি মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পাইছে। এতিয়া আছো আমি পৰৱৰ্তী খবৰটোলৈ। ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুকৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি থিম্পুত ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুকৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰে। পাৰস্পৰিক স্বাৰ্থজনিত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। দুয়োগৰাকী নেতাই যৌথভাৱে 1020 মেগাৱাট ক্ষমতাসম্পন্ন পুনাটচাংছু 2 জলবিদ্যুৎ প্ৰকল্প উদ্বোধন কৰে। দ্বিপাক্ষিক সহযোগিতা আৰু অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে নৱীকৰণযোগ্য শক্তি, মানসিক স্বাস্থ্য আৰু স্বাস্থ্যসেৱাৰ লগতে জড়িত 3খন বুজাবুজিৰ চুক্তিটো স্বাক্ষৰ কৰে। দুয়োখন দেশৰ মাজৰ শক্তিৰ সহযোগিতা আৰু অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে 1200 মেগাৱাট ক্ষমতাসম্পন্ন পুনাটচাংছু 1 জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰাৰ বাবেও আলোচনা কৰা হয়। দক্ষিণ ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চহৰৰ সমীপৰ হাতীচাৰত প্ৰব্ৰজন নিৰীক্ষণ চকী স্থাপনৰ বাবেও বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ফলত এই স্থানলৈ পৰ্যটকৰ আগমন হ'ব বুলি আশা কৰা হৈছে। অসমৰ কোকৰাঝাৰক গেলেফু মাইণ্ডফুলনেছ চহৰলৈ ৰেলেৰে সংযোগ কৰাৰ বাবে আলোচনাও কৰা হয়। নিশা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজকীয় ভোজনতো অংশগ্ৰহণ কৰে। এতিয়া আছো আমি পৰৱৰ্তী খবৰটোলৈ। দিল্লীত বোমা বিস্ফোৰণৰ সঠিক মুহূৰ্ত কেমেৰাত বন্দী। এক শক্তিশালী বিস্ফোৰণে ৰাষ্ট্ৰীয় ৰাজধানী জোকাৰি যোৱাৰ এদিন পিছতে বুধবাৰে CCTVৰ ফুটেজত ওলাইছে যে য'ত লালকিল্লা মেট্ৰ' ষ্টেচনৰ সমীপত বিস্ফোৰণৰ সঠিক মুহূৰ্তটো দেখা পোৱা গৈছে। চহৰৰ ব্যস্ত ৰাজপথত এটা স্বাভাৱিক সন্ধিয়া কেনেকৈ কেইছেকেণ্ডমানৰ ভিতৰতে বিশৃংখলতালৈ পৰিণত হ'ল, কেমেৰাত বন্দী হৈছে সেই সকলো দৃশ্য। লালকিল্লাৰ ক্ৰছিঙত স্থাপন কৰা কেমেৰাৰ দ্বাৰা ৰেকৰ্ড কৰা এই দৃশ্যটোত হঠাতে পৰ্দাত জুইৰ বল এটা ওলোৱাৰ আগতে যান বাহনৰ গতিবিধি দেখা গৈছিল। সোমবাৰে সন্ধিয়া প্ৰায় 6:50 সংঘটিত হোৱা এই বিস্ফোৰণটো ৰঙা বেলুন এটা ফাটি যোৱা যেন লাগিছিল, যাৰ ফলত আতংক আৰু বিশৃংখলতাৰ সৃষ্টি হৈছিল। মানুহে প্ৰাণ ৰক্ষাৰ বাবে দৌৰিছিল। ইতিমধ্যে তদন্তকাৰী সংস্থাই CCTV ৰেকৰ্ডিঙে দেখুওৱা প্ৰাথমিক প্ৰমাণৰ ভিত্তিত প্ৰতিষ্ঠা কৰা বিস্ফোৰণৰ সময় নিশ্চিত কৰে। এতিয়া আছো আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল দুগৰাকী গোলাঘাটৰ খেলুৱৈ। জু জিটছু ৱৰ্ল্ড চেম্পিয়নশ্বিপত আজুৰিলে পদক। পুনৰ গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দুগৰাকী যুৱতীয়ে। থাইলেণ্ডৰ বেংককত 1 নৱেম্বৰৰ পৰা 12 নৱেম্বৰলৈ অনুষ্ঠিত হোৱা জু জিটছু ৱৰ্ল্ড চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি দুটাকৈ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় গোলাঘাটৰ কন্যা। গোলাঘাটৰ 2 যুৱতীয়ে ক্ৰমে জুৰি ঢেকিয়াল ফুকন আৰু প্ৰিয়ংকা শইকীয়াই ভাৰতৰ সৈতে সমৰকলা জু জিটছু ৱৰ্ল্ড চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। উক্ত প্ৰতিযোগিতাখনত ভাৰতৰ উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা বাছনি পৰীক্ষাত সফলতাৰ পাছত গোলাঘাটৰ 2 যুৱতীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা লাভ কৰিছিল। গোলাঘাট জিলাৰ লাভলীনা বুঢ়াগোহাঁই, নয়নমণি শইকীয়া, উমা চেত্ৰীৰ পিছতে জুৰি ঢেকিয়াল ফুকন আৰু প্ৰিয়ংকা শইকীয়াৰ সফলতাৰ বাতৰিয়ে গোলাঘাটৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এতিয়া আছো আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। গেবৰণত বটছুৱানাৰ ৰাষ্ট্ৰপতিৰ সৈতে শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ দ্বিপাক্ষিক বিষয়ত বাৰ্তালাপ।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰ গেবৰণত বটছৱানাৰ ৰাষ্ট্ৰপতি ডুমা বকুৰ সৈতে দ্বিপাক্ষিক বিষয়ত বাৰ্তালাপ কৰে। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে দেশ দুখনৰ মাজত বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, শক্তি, কৃষি, স্বাস্থ্য, ফাৰ্মাচিউটিকেল, প্ৰতিৰক্ষা আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্ক আদি একাধিক বিষয় সন্দৰ্ভত আলোচনা কৰে। ভাৰত আৰু বটছৱানাৰ সম্পৰ্ক গণতান্ত্ৰিক মূল্যবোধ, পাৰস্পৰিক সন্মান আৰু বিভিন্ন খণ্ডত ঘনিষ্ঠ সহযোগিতাৰে বান্ধ খাই আছে। দক্ষতা বৃদ্ধি দুয়োখন ৰাষ্ট্ৰৰ মাজৰ অংশীদাৰিত্বৰ এটা অতি শক্তিশালী স্তম্ভ। বিগত 10টা বছৰত প্ৰায় 750 জন বিভিন্ন বৃত্তিৰ লোক, শিক্ষাৰ্থী, জোৱান আৰু অসামৰিক সেৱাৰ বিষয়ে ভাৰতত প্ৰশিক্ষণ লাভ কৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বাণিজ্যিক সম্পৰ্ক, বিশেষকৈ বিভিন্ন ৰত্ন আৰু হীৰা খণ্ডৰ ব্যৱসায়ে প্ৰাধান্য লাভ কৰি আহিছে। ভাৰতে সম্প্ৰতি এই ব্যৱসায় অন্যান্য খণ্ডলৈ প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশখনৰ সাংসদত ভাষণ দিয়াৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰে। তেওঁ দেশখনৰ বিভিন্ন ঐতিহাসিক স্থানো পৰিদৰ্শন কৰে। কালি সন্ধিয়া এংগোলা ভ্ৰমণ সামৰি ৰাষ্ট্ৰপতিগৰাকী বটছৱানাত উপস্থিত হয়। তেওঁৰ উপস্থিতিত বিমানবন্দৰত আদৰণি জনাই 21টা তোপধ্বনিৰে সন্মান জনোৱাৰ লগতে গাৰ্ড অফ অনাৰ প্ৰদৰ্শন কৰা হয়। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।